তেজপুৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। তেজপুৰৰ ভূপেন হাজৰিকাৰ কলাভূমিৰ সন্মুখত বিভিন্ন দল সংগঠন, শিল্পী সমাজ, তেজপুৰৰ বিভিন্ন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰি হিয়াৰ আমঠু গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰা তাৰ লগত খুব আজি 15 দিনৰ আগলৈকে আমি কথাই পাতি থাকোঁ বা ৰাতি বিভিন্ন সময় কটাইছোঁ তাৰ লগত দিনে ৰাতিয়ে গীতৰ কাম কৰি বা আমাৰ বিহু গীতৰ টোকাৰী গীতৰ সৃষ্টি কৰোঁ আমি। তেখেতে মোৰ প্ৰথম বিহুটো উজান প্ৰীতি ময়ে পৰিচালনা আছিলে, মোৰেই আছিলে। গতিকে আজি হঠাৎ তেনেকৈ যদি লগ পাম বুলি কৈছিলে, ঘূৰি আহি ছিংগাপুৰৰ পৰা তহঁতলৈ কিবা লৈ আহিম চিন্তা নকৰি, পূজাতে খানা এটা খাম। এতিয়া চাগে ক'ত কেনেকৈ পাইছোঁ কি কথা নাজানো, আচলতে খবৰটো পাই নিজেই কি ক'ম কি নক'ম সেইটোৱে হৈছে। গতিকে তেওঁৰ আত্মাই শান্তি পাওক এই কামনা কৰিছোঁ। জুবিন গাৰ্গক তেওঁৰ সৃষ্টিৰাজিৰ বাবে সদায় তেওঁ স্মৃতি সজীৱ কৰি ৰাখিব। তেওঁৰ কৰ্মৰাজি চৰ্চা হ'ব অসমৰ জাতীয় জীৱনত। এগৰাকী জাতীয়তাবাদী লোক, জাতিৰ প্ৰতিটো সংকটত সন্মুখত থাকি, আগত থাকি গোটেই জাতিটোক নেতৃত্ব বহন কৰিবলৈ আগবাঢ়ি অহা এজন লোক। সকলো জাতীয় সংকটতে তেওঁ উদাত্ত কণ্ঠে তেওঁৰ কৰিবলগীয়া দায়িত্ব সদায় পালন কৰি আহিছে। মানে তেওঁৰ এই মহাপ্ৰেম জাতিটোৰ বাবে কিমান ক্ষতিকাৰক, কিমান অপূৰণীয় ক্ষতি হৈ ৰৈছে, সেইটো আমি অনাগত দিনত লেখ যোগ কৰিলে, আমি হয়তো হিচাপ নিকাচ কৰিলে হয়তো আমি গম পাবলৈ আৰম্ভ কৰিম। আমি ভাবোঁ অসমত যেতিয়ালৈকে অসমৰ কলা সাহিত্য সংস্কৃতিৰ চৰ্চা চলিব, অসমীয়া মানুহে যেতিয়ালৈকে সেইবোৰ মাজত জীয়াই থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গ অসমবাসী অসমীয়াৰ মাজত জীয়াই থাকিব। অসমীয়াৰ হিয়াৰ আমঠু, অসমৰ কলা, অসমৰ সংগীত জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি হঠাৎ খহি পৰাটোৱে আমাক সকলোকে, সমাজত বসবাস কৰা সকলো শ্ৰেণীৰ লোককে আচলতে ব্যথিত কৰিছে। আমিও ব্যথিত হৈছোঁ। আমি আমাৰ ফালৰ পৰা জুবিনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জীৱন পথত আছে ঘাট প্ৰতিঘাট, নিশাৰ শেষত আছে প্ৰভাত। জীৱন পথত আছে ঘাট প্ৰতিঘাট, নিশাৰ শেষত আছে প্ৰভাত। জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত। নিশ্চয়কৈ আচলতে আজি এক অকল্পনীয় ঘটনা ঘটি গ'ল। আমি কাহানিও কল্পনা কৰা নাছিলোঁ যে জুবিনদাৰ প্ৰতিচ্ছবিত আমি এইদৰে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিব। অসমৰ ৰাইজে কাহানিও কল্পনা কৰা নাছিলে জুবিনদাই এই ধৰণৰে আমাক এৰি থৈ যাব বুলি। গতিকে আমি আশা কৰিছোঁ তেখেতৰ যি স্বৰ্গগত আত্মা আছে, তেখেতৰ আত্মাই শান্তি লাভ কৰক। পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। যিহেতু তেখেত আমাৰ সকলোৰে হিয়াৰ আমঠু আছিলে, অসমবাসীৰ প্ৰিয় এগৰাকী শিল্পী আছিলে, গণশিল্পী আছিলে তেওঁ। গতিকে আমি বিচাৰিছিলোঁ জুবিনদা আৰু আমাৰ মাজত জীয়াই থাকক, তেখেতে আৰু ভাল ভাল গান আমাক উপহাৰ দিয়ক, কিন্তু সেয়া হৈ নুঠিলে। শৈশৱৰ পৰা কৈশোৰৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে তেখেতৰ গানসমূহ শুনিয়ে আমি ডাঙৰ হৈছোঁ। বৰ্তমান সময়তো তেখেত যিটো জনপ্ৰিয়তা, আমাৰ ল'ৰা ছোৱালীৰ মাজতো তেখেতৰ যি জনপ্ৰিয়তা, সেয়া হয়তো সদায়ে থাকিব আৰু জুবিনদা অমৰ হওক।
সেইটোৱেই বিচাৰোঁ। তেখেতৰ সৃষ্টি অমৰ হওক, জুবিন দা অমৰ হওক। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী নহয়, জনতাৰ শিল্পী, যাৰ অসমেই নহয়, উত্তৰ পূবেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে তেখেতে গান গাই ৰাইজৰ মাজত যিদৰে জনপ্ৰিয় হৈ অসমীয়া জাতিৰ সংগীত সূৰ্য লগতে হিয়াৰ আমঠু হৈ পৰিছিল, সেইগৰাকী শিল্পীৰ অকাল মৃত্যুত আমি ছাত্ৰ সন্থাৰ পৰিয়াল আমি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ, বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন দাক আমি আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টি, তেখেতৰ গীত মাত কৰ্মৰাজি আমি সকলোৱে জীয়াই ৰাখিব লাগিব, সকলো দল সংগঠন নিৰ্বিশেষে। আজি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই ততাতৈয়াকৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে। আজি বিভিন্ন দল সংগঠন নিৰ্বিশেষে সকলোৱে আহিছে, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এগৰাকী শিল্পী, তেওঁ পেটত একো ইমান অন্তৰখন ভাল আছিলে, আজি জুবিন দাগৰাকীয়ে হৈ গ'ল যে আমি গান শুনি, আমি সৰুৰ পৰা গান শুনিয়ে তেখেতৰ গান শুনি আমি ডাঙৰ দীঘল হ'লোঁ। এগৰাকী এই মহান শিল্পী কৰি জনতাৰ শিল্পীগৰাকী যাতে সৃষ্টি কৰ্মৰাজি জীয়াই ৰাখিবলৈ আমি সদায় সকলোৱে প্ৰচেষ্টা হাতত লৈ আমি আগবাঢ়ি যাব লাগিব। যোনটো ক্ষতি হৈছে অসমৰ একদম ভাবিব নোৱাৰা এটা ক্ষতি এটা আজি হৈছে। জুবিন দাক অকল এজন গায়ক হিচাপে নহয়, আমি জুবিন দাক ভাল পাইছিলোঁ সৰল মনৰ বাবে। তেওঁ যোনটো শিশুসকলক স্বভাৱ যোনটো আছিলে, আজি সেইখিনি কথা ভাবি আমাৰ বেছি আমি দুখ পাইছোঁ। তেওঁ প্ৰকৃতিক যেনেকৈ ভাল পাইছিলে, গছপুলি ৰুবলৈ তেওঁ যোনটো আগ্ৰহ আছিল প্ৰত্যেকটো তেখেতৰ জন্মদিনত, কিন্তু সেইবিলাক কথা ভাবি আজি বিৰাট আমি দুখ অনুভৱ কৰিছোঁ। আৰু চাগে তেনেকুৱা এজন শিল্পী নেক্সট মানে আমাৰ নতুন জেনেৰেশ্যনটো আগবঢ়াই নিয়া যেনেকুৱা যে শিল্পী চাগে নেক্সট আমি কেতিয়া পাওঁ আমি নাজানো। আৰু আশা কৰিছোঁ তেখেতক ভগৱানে শান্তি দিয়ক। আচলতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে যে আমি কেতিয়াবা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিব লাগিব আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। যিগৰাকী মহান শিল্পীৰ গীত শুনি আমি ডাঙৰ দীঘল হ'লোঁ, সেইগৰাকী শিল্পীক যে আমি আকস্মিকভাৱে যে আমি তেখেতক কেতিয়াবা বিদায় অনুষ্ঠান দিব লাগিব, তেখেতক আমি চিৰবিদায় দিবলৈ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আপোনালোকৰ সন্মুখত এই বক্তব্য দি থকাৰ সময়ত মোৰ গাৰ নোম থিয়ৰি উঠিছে। আচলতে জুবিন গাৰ্গ নামৰ যি সত্তা, তেখেত অসমীয়া জাতিৰ সদায় স্বাভিমান হৈ ৰ'ব, অসমীয়া জাতিৰ এক পৰিচয় হৈ ৰ'ব সদায়। আৰু জুবিন গাৰ্গ অসমত যে কিবা বিহু অনুষ্ঠানেই হওক বা বিহু মঞ্চ যে জীপাল হৈ পৰিব, সেই কথা আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ। জুবিন গাৰ্গৰ বিয়োগত আজি সমগ্ৰ অসমবাসী ৰাইজে কান্দি উঠিছে, হিয়া ভাঙি গৈছে সকলোৰে। এক অকল্পনীয় ঘটনা। জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।